নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ বন্তিৰ পাকঘৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ ওলাইছোঁ অমলেট কাৰী। অমলেট কাৰী বনাবলৈ আমাক প্ৰয়োজন হোৱা সামগ্ৰীসমূহ হৈছে সৰিয়হৰ তেল, আন্দাজমতে নিমখ, হালধি গুড়ি, জিৰা গুড়ি, ধনিয়া গুড়ি আৰু ৰেড চিলি পাউডাৰ মিহলাই এটা পেষ্ট বনাই লৈছোঁ। এয়া অমলেট মই ধনিয়াৰে বনাইছোঁ, আপোনালোকে নিজৰ ইচ্ছামতে বনাব। প্ৰয়োজন অনুসৰি বিলাহী, ধনিয়া পাত, পিঁয়াজ আৰু আদা নহৰুৰ পেষ্ট। আদা নহৰু পেষ্টৰ লগত শুকান জলকীয়াও দিয়া আছে আৰু হাফ বইল কৰা ফুলকবি, আলু আৰু কেঁচা মটৰ। এয়া মই কেৰাহীখন গৰম হ'বলৈ বহাই দিছোঁ। ফ্লেমটো কিন্তু মই মিডিয়াম ৰাখিছোঁ। মই যে বনাইছোঁ আদা নহৰুৰ পেষ্টটো, তাতে শুকান জলকীয়া দিয়া বুলি কৈছোঁ। সেই জলকীয়াটো হৈছে অৰুণাচলী শুকান জলকীয়া। খাবলৈ খুব সুন্দৰ হয় আৰু দেখিবলৈও কালাৰটো বৰ ধুনীয়া হয়। এয়া মোৰ কেৰাহীখন লাহে লাহে গৰম হৈ গৈছে। ইয়াত এতিয়া মই দিম সৰিয়হৰ তেলখিনি। এয়া তেল দিয়া হৈ গৈছে। এতিয়া মই তেলখিনি গৰম হ'বলৈ কিছু সময় ৰাখিম। এয়া মোৰ তেলখিনি গৰম হৈ গৈছে। ইয়াত মই এতিয়া কাটি ৰখা পিঁয়াজখিনি দি দিম আৰু কিছু সময় লৰাম যাতে পিঁয়াজখিনি ৰঙচুৱা হৈ যায়। এয়া মোৰ পিঁয়াজখিনি ভজা হৈ গৈছে। ইয়াত মই এতিয়া আদা নহৰু আৰু শুকান জলকীয়াৰ পেষ্টটো দি দিম আৰু এই ধৰণে কিছু সময় ভাজিম যাতে আদা নহৰুৰ কেঁচা গোন্ধ এটা থাকে, সেই গোন্ধটো নোহোৱা হৈ যায়। এই তৰকাৰীখন ঠাণ্ডা দিনত খাবলৈ খুব সুন্দৰ লাগে, যিহেতু ইয়াত মছলা ব্যৱহাৰ কৰা হৈছে আৰু কিছু পৰিমাণে জলকীয়াও দিয়া আছে। জলকীয়াৰ বাবে তৰকাৰীখন খাবলৈ খুব সুন্দৰ হয় আৰু আমাৰ গাটো গৰম হৈ থাকে। ভজা হৈ গৈছে। ইয়াত মই এতিয়া জিৰা, ধনিয়া আৰু ৰেড চিলি পাউডাৰৰ পেষ্ট যে বনাই থৈছিলোঁ, সেই পেষ্টখিনি দি দিম। মন কৰিব, মই কিন্তু ফ্লেমটো ল' ৰাখিছোঁ। হাই ফ্লেম ৰাখিলে এইখিনি জ্বলি যোৱাৰ সম্ভাৱনা আছে। এতিয়া মই ইয়াত কাটি ৰখা বিলাহীখিনি দি দিছোঁ আৰু প্ৰয়োজন অনুসৰি নিমখখিনি দিলোঁ, হালধি গুড়ি আৰু পুনৰ হেতা পাতেৰে এইখিনি অলপ লৰাই দিম যাতে নিমখ হালধিখিনি ভালদৰে মিহলি হৈ যায়। এই ধৰণে মই কিছু সময় বিলাহীখিনি লৰাম। বিলাহীখিনি লৰোৱা হৈ গ'ল। এতিয়া মই ঢাকনিৰে ঢাকি বিলাহীখিনি কিছু সময় সিজিবলৈ দিম। 2 মিনিটমান পাছত ঢাকনখন মই আঁতৰাই দিলোঁ। এয়া দেখিছে বিলাহীখিনি মোৰ সিজিছে। এই ধৰণে কিছু সময় মই এইখিনি লৰাই দিম। এয়া দেখিছেনে মছলাখিনিয়ে তেল এৰিবলৈ আৰম্ভ কৰিছে। ইয়াত মই এতিয়া হাফ বইল কৰি ৰখা ফুলকবি, আলু আৰু মটৰখিনি দি দিম আৰু ভালদৰে লাৰিম যাতে মছলাখিনি ভালকৈ মিহলি হৈ যায়। মোৰ গোটেইখিনি মছলা ভালদৰে মিহলি হৈ গৈছে। এতিয়া মই ঢাকনিৰে ঢাকি এইখিনি সিজিবলৈ কিছু সময় ৰাখি দিম।
1 পৰা 2 মিনিটমান পাছত মই পুনৰ ঢাকনখন আঁতৰাই দিলোঁ আৰু হেতা পাতেৰে কিছু সময় তৰকাৰীখিনি লাৰি দিম যাতে মছলাবোৰ তলত লাগি নাযায়। লাগিলে খাবলৈ বেয়া লাগিব। এয়া মোৰ তৰকাৰীখিনি লৰোৱা হৈ গৈছে। ইয়াত মই এতিয়া গৰম পানী দিম যাতে এইখিনি সোনকালে উতলে। ঠাণ্ডা দিনত ঠাণ্ডা পানী ব্যৱহাৰ কৰিলে উতলিবলৈ কিছু সময় লয়, সেইবাবে গৰম পানী দিছোঁ। এয়া দেখিছে গৰম পানী দিয়াৰ বাবে লগে লগে উতলিব ধৰিছে। অলপ লৰাই দিছোঁ। ইয়াত মই এতিয়া বনাই ৰখা অমলেট কেইটা দি দিম। আৰু পুনৰ ঢাকনিৰে ঢাকি কিছু সময়ৰ বাবে ৰাখি দিম। 2 পৰা 3 মিনিটমান পাছত ঢাকনখন আঁতৰাই দিলোঁ আৰু হেতা পাতেৰে সামান্য লৰাই দিম আৰু চাম আলুখিনি সিজিছে নাই। আলুখিনি যিহেতু হাফ বইল আছিলে, সিজিবলৈ বেছি টাইম নলয়। মই আলু সিজিছে নাই এই ধৰণে ভাঙি চাওঁ। আলুখিনি মোৰ সিজি গৈছে। এতিয়া মই ইয়াত কাটি ৰখা ধনিয়া পাতকেইটা দি দিম আৰু 2টা কেঁচা জলকীয়া ফালি দি দিম। কেঁচা জলকীয়া এই ধৰণে ফালি দিলে বৰ ধুনীয়া গোন্ধ এটা ওলায়। আৰু সামান্য লাৰি দিম। মোৰ এইখিনি হৈ গৈছে, মই গেছটো অফ কৰি দিলোঁ। এয়া দেখিছে মোৰ অমলেট কাৰী পৰিৱেশন কৰিবৰ বাবে সাজু হৈ গৈছে। আপোনালোকে গৰমে গৰমে পৰিৱেশন কৰিব। গৰমে গৰমে খাই এই তৰকাৰীখন খুব ভাল লাগে। আৰু যদি মোৰ ভিডিঅ'টো ভাল পালে তেনেহ'লে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। লগতে কমেণ্টটো কৰিব। নমস্কাৰ।